নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুখনকৈ আৱাসীৰ মাজত দুৰ্বাদল কাজিয়া কিন্তু কিয় হৈছিল এই কাজিয়া দুটা হোষ্টেলৰ ছাত্ৰসকলৰ মাজত কি ধৰণৰ বিষয়ৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈছিল এই মুহূৰ্তত আমাৰ লগত RCC2ৰ যিগৰাকী ছাত্ৰাধীক্ষক তেখেত আছে মই পুনে পুনে তেখেতৰ কাষলৈ গৈছো আৰু গোটেই ঘটনা কিহৰ বাবে সংঘটিত হৈছে যিহেতু অভিযোগ প্ৰতি অভিযোগ RCC1ৰ ফালৰ পৰাও লগতে RCC2ৰ ফালৰ পৰা দুটা পক্ষৰ মাজতে অভিযোগ প্ৰতি অভিযোগ আছে তেওঁলোকৰ ফালৰ পৰা কি কয় কিহৰ বাবে এই গোটেই ঘটনা সংঘটিত হৈছে আসলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ যি গুণ গৰিমা তাত কালিমা হনা হৈছে এই গোটেই ঘটনাই তেওঁলোকৰ ফালৰ পৰা কি কয় সকলো জনাৰ চেষ্টা কৰি মই আপোনাৰ কাষলৈ আহিছো যেহেতু নিখাৰ যিটো ঘটনা কোনেও বিচৰা নাই এনেকুৱা ধৰণৰ ঘটনা যে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত এনে ধৰণৰ ঘটনা সংঘটিত হওক দুটা আৱাসীৰ মাজত কি হৈছিল আসলতে প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনাক যেহেতু আপুনি গম পাইছে যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন আমাৰ ২৬ তাৰিখে হৈ গৈছে সেইদিনাখন নিৰ্বাচনখন আমাৰ ঠিকে ঠাকে চলি গৈ আছিলে নিৰ্বাচন দিনাখন আমাৰ আৱাসৰ কাষত থকা আৱাসখনে আমাক কিছু তুচ্ছ তাচ্ছিল্য কৰিছিল কিন্তু আমি তাত কোনো ধৰণৰ মন্তব্য দিয়া নাছিলোঁ নিৰ্বাচন গ'ল তাৰ পিছদিনাখন ২৭ ছেপ্টেম্বৰ সেইদিনাখন আমাৰ মানে ফলাফল ঘোষণা কৰিছিলে ফলাফল ঘোষণা কৰাৰ পিছতে আমাৰ আৱাসৰ পৰা আমি ৪জন কেণ্ডিডেট আমাৰ আছিলে তাৰে আমি সাধাৰণ সম্পাদক কৌশিক বৰুৱা তেখেত জয়লাভ কৰিছিলে নিশা বাকী ৩জন মানে কিছু ক্ষেত্ৰত পিছ পৰিব ৰ'ব লগা হৈছিলে নিশা ঠিক ২মান বজাত দুইখন আৱাসৰ মাজতে কিছু তৰ্কাতৰ্কি আৰম্ভ হয় সেই তৰ্কাতৰ্কি আৰম্ভ হোৱাৰ পিছতে জ্যেষ্ঠসকলৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয় জ্যেষ্ঠসকলৰ পিছতে জ্যেষ্ঠসকলে কনিষ্ঠসকলক কিছু উগ্ৰ হিচাপে তেখেতক বাহিৰলৈ ওলাই যাবলৈ আদেশ দিয়ে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি পেলাই যেতিয়া তৰ্কাতৰ্কি আৰম্ভ হয় তৰ্কাতৰ্কিৰ মাজতে কাজিয়া সূত্ৰপাত বেছি দীঘলীয়া হৈ যায় তাতে কাজিয়া হৈ মাৰপিটৰ আৰম্ভ হোৱাৰ লগে লগে বাঁহ লাঠি যি আছে মদৰ বটলেই হওক বা আপোনাৰ শিলগুটিয়েই হওক সকলো নিক্ষেপ কৰা হৈছিলে তাৰ ফলত আমাৰ বহুত কেইজন কনিষ্ঠ এতিয়াও GMCHত ভৰ্তি হৈ আছে মই অলপ আগত GMCHৰ পৰা আহিছোঁ নিশা ঠিক মই ৩ বজাত GMCH পাইছোঁ গৈ মোৰ নিজৰে বেয়া লাগিছে মোৰ নিজৰ কনিষ্ঠ যিজন ভাতৃ আছে তেখেতৰ চকুৰ মণিত আছে তেখেতৰ মণিৰ ওচৰতে ১৩-১৪টাকৈ চিলাই পৰিছে আৰু মোৰ জ্যেষ্ঠ দাদা এজনৰো চকুতে আঘাতপ্ৰাপ্ত হৈছে আৰু মোৰ দাদা এজনো আপোনাৰ ভৰিত মানে আপোনাৰ ভৰি ভাঙিছে বুলি আমি গম পাওঁ আমি ভাবোঁ যে দুয়োখন আৱাস একেলগে আছোঁ যিহেতু নিলগতে আছোঁ আজি আমি তেওঁলোকৰ বিপদত আমি আজি আগবাঢ়িম তেওঁলোকে আমাৰ বিপদত আগবাঢ়ি আহিব লাগিব গতিকে আমি ভাবোঁ যে এই যি হৈ গ'ল পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা নহওক আগতো তেনেকুৱা হৈছিল বুলি শুনা পাওঁ কিন্তু আমি ভাবোঁ যে যিবোৰ হৈ গ'ল আমাৰ পিছত আৰু যাতে এনেকুৱা যাতে কাজিয়া নহয় দুয়োখন আৱাসে যাতে মিলা প্ৰীতিৰে আগবাঢ়ে সেইটোৱে কামনা কৰোঁ ইলেকশ্যন এটা জাষ্ট এটা কেণ্ডিডেট চইচ কৰে কিন্তু ভৱিষ্যত আমি একেলগে আগবাঢ়িব লাগিব কাৰণ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ কথা আছে গতিকে আমি একেলগে আগবাঢ়ি গৈছোঁ আৰু এইখিনিতে এটা মানে আপোনাৰ কথা ক'ব বিচাৰিছোঁ যেতিয়া আমাৰ দুয়োখন আৱাসৰ মাজত কাজিয়া সূত্ৰপাত হৈ আছিলে কমেও আমাৰ দুয়োখন আৱাস মিলি ২০০-৩০০ যেতিয়া ছাত্ৰ ছাত্ৰী তাত উপস্থিত আছিলে তেতিয়া চিকিউৰিটি চিষ্টেমটো ইমানেই দুৰ্বল আছিলে আমাক ৰক্ষা কৰিবলৈ তেওঁলোকৰ একো ব্যৱস্থা নাছিলে তেওঁলোকে জাষ্ট পুলিচক জনাইছে যে পুলিচ আহি আছে কিন্তু যেতিয়ালৈকে কাজিয়া মাৰপিট চলিছে তেতিয়ালৈকে পুলিচো আৰক্ষী বিষয়াও কোনো আহি উপস্থিত হোৱা নাই এইটোৱে আমাৰ কাৰণে দুৰ্ভাগ্য কথা যেতিয়ালৈকে আপোনাৰ ইনজৰ্ড হৈ আছে তেতিয়ালৈকে কোনো আৰক্ষী বিষয়া কোনো প্ৰশাসনিক বিষয়া আমাৰ লগত অহা নাই যেতিয়া কাজিয়া শেষ হৈছে তাৰপিছতে প্ৰশাসনিক বিষয়া আমাৰ ওচৰত আহি আমাৰ কথা জানিবলৈ চেষ্টা কৰে কিমান বজাত এই গোটেই ঘটনা এই ঘটনাটো আপোনাৰ প্ৰথমতে আৰম্ভ হয় ঠিক ২মান বজাত আৰু শেষ হয় ঠিক ৪মান বজাত ২ ঘণ্টা সময় এই ঘটনা ২ ঘণ্টা কাজিয়া মাৰপিটৰ মাজতে শেষ হয় ঠিক ৪ বজাৰ পিছতহে কৰ্তৃপক্ষ উপস্থিত হ'বলৈ সক্ষম হয় আৰু ইয়াতেতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিজাববীয়া নিৰাপত্তা ব্যৱস্থাও আছে লগতে DCP কাৰ্যালয় আছে তাত জালুকবাৰী আৰক্ষী চকী আছে ওচৰতে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবলৈ কোনো ক'ব গ'লে আপোনাৰ চিকিউৰিটি চিষ্টেমটো সম্পূৰ্ণ দুৰ্বল কাৰণ তেওঁলোককেই বেয়া ব্যৱহাৰ কৰি পেলাই খেদি দিছে তেওঁলোকৰ হাততে কোনো ধৰণৰ মাৰণাস্ত্ৰ নাই আমাক ৰক্ষা কৰিবলৈ তেওঁলোকে নিজৰে ৰক্ষণা কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা নাই যেতিয়া তেওঁলোকক খেদি গৈছে তেওঁলোকে ভয় কৰি পিছুৱাই গৈছে গতিকে তেনে ক্ষেত্ৰত আমাক তেওঁলোকে কি ৰক্ষা কৰিব গতিকে এইটো তেওঁলোকৰ প্ৰতিপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকেহে প্ৰথম তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছে অতি নিৰ্মমভাৱে তেওঁলোকৰ আৱাসীৰ ওপৰত আক্ৰমণ কৰিছে সুৰাপান কৰি তেওঁলোকে তেনেধৰণৰ অভিযোগো কৰিছে যে আক্ৰমণ চলাইছে সেইটো বস্তু তেনেকৈ ক'বলৈ টান কাৰণ এখন তাল কেতিয়াও এপাত তাল কেতিয়াও অকলে নাবাজে দুপাত তাল বজিলেহে এখন তালৰ শব্দ হয় গতিকে এজনে যেতিয়া কৈ থাকিব আনজনে যেতিয়া মাত দিব এনেও কাজিয়া হয় বুলি চবেই জানে গতিকে এজন অকল
মানুহে কাজিয়া লাগিব নোৱাৰে। আগতে তেওঁলোকে নিৰ্বাচন যেতিয়া আপোনাৰ নিৰ্বাচন শেষ হৈছিলে, নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁলোকে আমাক বহুত তুচ্ছ তাচ্ছিল্য শব্দৰে আমাক গালি গালাজ কৰিছিলে। আমাৰ আৱাসখনক লৈ পেলাই বিভিন্ন বেয়া ৱৰ্ড ইউজ কৰিছিলে। সেই মৰ্মে আমাৰ আৱাসৰ জ্যেষ্ঠসকলেও আমাৰ আৱাসৰ নামটো কেতিয়াও বেয়াটো কেতিয়াও নিবিচাৰে। গতিকে আমাৰ আৱাসৰ জ্যেষ্ঠজনেও তেওঁলোকৰ লগত কাজিয়া কৰিব গৈ পেলাই এই কাজিয়াখিনি দীঘলীয়া হিচাপে আগবাঢ়ি গুচি গ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ হিচাপে কোনোদিনে কাম্য নহয় যে এনেকুৱা শিক্ষাৰ মন্দিৰত এনেধৰণৰ ঘটনা সংঘটিত হওক? মই কেতিয়াও নিবিচাৰোঁ, কাৰণ আমি শিক্ষাৰ্থী, আমি সকলোৱে একেলগে আগবাঢ়িব বিচাৰোঁ। আজি মোৰ বিপদত তেখেত থাকিব, তেওঁলোক থাকিব, তেওঁলোকৰ বিপদত মই থাকিম। গতিকে আৱাসৰ ভিতৰত যিবোৰ হৈছে এইবোৰ এতিয়া সমাপ্ত কৰিব লাগে। পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা কোনো ধৰণৰ যাতে নহয় সেইটোৱে প্ৰাৰ্থনা কৰোঁ। বাকী GMCHত যিকেইজন আমাৰ জ্যেষ্ঠ কনিষ্ঠ যিকেইজন আছে ভৰ্তি হৈছে তেওঁলোক সোনকালে সুস্থ হ'ব লাগে তাৰে প্ৰাৰ্থনা কৰোঁ। কিমানগৰাকী আছে আপোনালোকৰ আহত? বৰ্তমান জ্যেষ্ঠ কনিষ্ঠ সকলো মিলাই পেলাই 4গৰাকী বৰ্তমান ইনজৰ্ড হৈ আছে। বাকী আঘাতপ্ৰাপ্ত হিচাপে বহুতে আঘাতপ্ৰাপ্ত হৈ আছে। আঘাতপ্ৰাপ্ত এতিয়া 20জনমান আঘাতপ্ৰাপ্ত হৈছে। 20জন আঘাতপ্ৰাপ্ত হৈছে। গুৰুতৰভাৱে 4গৰাকী হৈছে, চকু চিলাই পৰিছে, তেখেতৰ চকুত চিলাই পৰিছে। আৰু ভৰিত এনেকৈ দুখ পোৱা 20জন, ভৰি হাতে এনেকৈ 20-15জনমান আছে। এয়া আছিল RCC2ৰ যিগৰাকী ছাত্ৰাধীক্ষক আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে কেনেধৰণে এই গোটেই ঘটনা সংঘটিত হৈছিলে। তেওঁলোকে RCC1ৰ যিসমূহ ছাত্ৰ বা আৱাসী আছে তেওঁলোকে কেনেধৰণে আক্ৰমণ কৰিছিলে বা তেওঁলোকৰ যিটো অভিযোগ সেই অভিযোগ উত্থাপন কৰিলে। অভিযোগ প্ৰতি অভিযোগ আছে, কিন্তু ঘটনাটো কি ধৰণে মীমাংসা হয় এনেধৰণৰ ঘটনা কোনেও কাম্য নকৰে। আৰু বিভাগীয় ফালৰ পৰা অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে লাগি আছে DCP কাৰ্যালয়, পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP গৰাকী তাত বহে। লগতে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকী এখন গুৰুত্বপূৰ্ণ আৰক্ষী চকীও আছিল। কিন্তু এই ঘটনা ইতিমধ্যে তেখেতে উল্লেখ কৰিছে 2 ঘণ্টা ধৰি মাৰপিট চলিছিলে, কিন্তু সেই সময়ছোৱাত কোনো এগৰাকী আৰক্ষী আহি এই ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত নহ'ল। বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি নিৰাপত্তা ব্যৱস্থা আছে, নিজাববীয়া যিটো এজেঞ্চি আছে, সেই এজেঞ্চিৰ যিসকল বিষয়া তেওঁলোকো তেনেধৰণৰ সক্ষম নহ'ল যে এই গোটেই ঘটনা তেওঁলোকে ৰোধ কৰিব পাৰে। কিন্তু পৰৱৰ্তী সময়ত কেনেধৰণৰ আচলতে বিভাগীয় ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হয়, গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ কেনেধৰণৰ মন্তব্য সেয়াও আমি জনাৰ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আমি শুনাবলৈ চেষ্টা কৰিলোঁ যে RCC2ৰ ছাত্ৰসকলে কেনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছে বা তেওঁলোকৰ ভাষ্য কি এই গোটেই ঘটনা সন্দৰ্ভত। ইতিমধ্যে সকলো জ্ঞাত যে গুৱাহাটী বিশ্ববিদ্যালয়ত কালি নিশাৰ ভাগত কি ঘটনা সংঘটিত হৈছিল আৰু এই গোটেই ঘটনা আচলতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মূলতে এই কাজিয়াৰ সূত্ৰপাত কিয় হৈছিল, আমি দুয়োটা যি হোষ্টেল আছে তেওঁলোকৰ আৱাসীৰ ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোক দুয়োটা যি আৱাসী আছে আৱাসীসকলে অভিযোগ প্ৰতি অভিযোগ উত্থাপিত কৰিছে দুয়োটাৰ বিৰুদ্ধে। এই মুহূৰ্তত মই উপস্থিত আছোঁ RCC1ত আৰু তেওঁলোকৰ যিসকল ছাত্ৰাবাসী আছে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম কিহৰ বাবে এই গোটেই ঘটনা সংঘটিত হ'ল। কালি যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, নিশাৰ ভাগত কি এনে পৰিস্থিতি হ'ল যে এনেধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'বলৈ পালে। ছাত্ৰসকল আছে, মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে গোটেই ঘটনা অসমৰ ৰাইজে গম পাইছে আৰু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় আৰু তাত এনেধৰণৰ দুটা হোষ্টেলৰ ছাত্ৰসকলৰ মাজত এনেধৰণৰ ঘটনা কোনেও বিচৰা নাই, কোনেও এনেধৰণৰ ঘটনা কাম্য নকৰে। প্ৰথম কথা তেওঁলোকৰ হয়তো বহুত আগৰ পৰাই ক্ষোভ থাকিব পাৰে, আমাৰ আগত ক্ষোভ থাকিব পাৰে। আৰু যিহেতু তেওঁলোকে চাৰিটা পদত তেওঁলোকৰ কেণ্ডিডেট দিছিলে আৰু 4টাৰ পৰা তেওঁলোক এজনহে জয়ী হৈছে আৰু আমাৰ 3জন প্ৰাৰ্থী আছিলে আৰু 3জনৰ পৰা আমাৰ 2জন জয়ী হৈছে। হয়তো সেইটো কাৰণে তেওঁলোকে ক্ষোভত আহি পেলাই সুৰাপান কৰি কিনে যোনটো ঘটনা হৈ গ'ল সেইটো সংঘটিত কৰিছে। আৰু তেওঁলোকৰ এটা লিগেচি আছিলে যে তেওঁলোক প্ৰত্যেকবাৰে ভাইচ প্ৰেছিডেণ্ট জিকে, আৰু যিহেতু এইবাৰ আমাৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ হ'ল, হয়তো সেইটো তেওঁলোকৰ চবতকৈ ডাঙৰ ক্ষোভ হ'ব পাৰে। আপোনালোকৰ কিমানগৰাকী অৱতীৰ্ণ হৈছিল নিৰ্বাচনত? আমাৰ নিৰ্বাচনত 3জন প্ৰাৰ্থী হৈছিলে, প্ৰাৰ্থীটো আগবঢ়াইছিলে আৰু তাৰ পৰা আমি 2জনে জয়ী হৈছে আৰু তেওঁলোকৰ 4জন প্ৰাৰ্থী আছিলে, 4জনৰ পৰা তেওঁলোক এজনহে জয়ী হৈছিলে RCC2।
ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা কৈছে যে আপোনালোকৰ ফালৰ পৰা প্ৰথমে বাক বিতণ্ডা হৈছিল, সেই বাক বিতণ্ডাৰ পৰাই এনেধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল। আপোনালোকৰ কিমানগৰাকী আহত হৈছে, বৰ্তমান কেনেধৰণৰ অৱস্থা তেওঁলোকৰ? আমাৰ প্ৰায় 12জনমান আৱাসী আঘাতপ্ৰাপ্ত হৈছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, আৰু তেওঁলোক বৰ্তমান এতিয়া GMCHত আছে। আৰু আন এগৰাকী আৰু আমাৰ জ্যেষ্ঠ দাদা এজন আছে, তেওঁ এতিয়া বৰ্তমান ICUত আছে। এই কেইটামান বজাত ঘটনাটো হৈছিলে আৰু এই কেনেকুৱা ধৰণে গোটেই পৰিৱেশটো অকণমান জানিব? ৰাতি প্ৰায় 2:30ৰ পৰা 3টামান বজাৰ ভিতৰত। আপোনালোকৰ বাইক কেনেকুৱা ধৰণৰ? হয়, আমাৰ বাইক এখন আমাৰ ফিল্ডৰ পৰা তেওঁলোকে বাইক এখন তেওঁলোকৰ ফিল্ডত লৈ গৈছে, লৈ গৈ পেলাই এখন ভাঙিছে। আকৌ তেওঁলোকৰ ছিকিউৰিটি গাৰ্ডজনে আহি পেলাই মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ আগত বাইকখন ৰাখিছে, তাৰপিছত আমি বাইকখন লৈ আনিব পাৰিছোঁ। যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষতে, অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিতে DCP কাৰ্যালয় আছে, আৰক্ষী জালুকবাৰী আৰক্ষী চকী আছে, তেওঁলোকক খবৰ দিয়া হোৱা নাছিল নেকি এই গোটেই ঘটনাটো তেওঁলোকে নিয়ন্ত্ৰণ কৰাৰ বাবে? কাৰণ ইমান এটা ঘটনা সংঘটিত হৈ গ'ল, 2 ঘণ্টা ধৰি দুৰ্বাদল কাজিয়া চলিল, কিন্তু ইয়াৰে যি ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ লগতে আৰক্ষীৰ ফালৰ পৰা কোনো লোক অহা নাছিল নেকি? তেওঁলোক একদম শেষত আহি পাইছিলেহি, কাজিয়া হৈ যোৱাৰ পিছত শেষত আহি পাইছিলেহি তেওঁলোক। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই গোটেই ঘটনাটো কেনেধৰণে সংঘটিত হৈছিল? ইতিমধ্যে আপোনালোকৰ সতীৰ্থগৰাকী জনাইছে, এখন বিশ্ববিদ্যালয়ৰ 2টা আৱাসীৰ মাজতে এনেধৰণৰ ঘটনা অতি দুৰ্ভাগ্যজনক। দুৰ্ভাগ্যজনক হয়। আচলতে আমি ৰাতি আমাৰ ৰেলী আছিলে, ৰেলী কৰি আহি পেলাই আমি খাই শুই গ'লোঁ। তেওঁলোকে আগতেই প্ৰস্তুত হৈ আছিলে। আমাৰ নিচেই আমাৰ এই VIP গেটৰ ওচৰতে তেওঁলোকৰ বিল্ডিং আছে, বিল্ডিঙৰ ওপৰৰ পৰা তেওঁলোকে শিলগুটি প্ৰথমতে মাৰিছে, আৰু বিভিন্ন ধৰণৰ সুৰাৰ বটল, ডাঙৰ ডাঙৰ বটল মাৰি আছে। গোটেই ৰাস্তাত দেখিলে গম পাব যে গোটেই চিচা অলৰেডি ভাঙি আছে এইখিনিত। কিন্তু আমাৰ যিগৰাকী আমাৰ হোষ্টেলৰ ব্যক্তিগত সুৰক্ষা বাহিনী লোক আছিলে, তেওঁৰ গোটেই আঁঠু কাটি গৈছে। সেই হিচাপে চাব গ'লে গুৱাহাটী বিশ্ববিদ্যালয় সুৰক্ষা বাহিনী আমাক একো সুৰক্ষা দিব পৰা নাছিলে এইটো সময়ত, কাৰণ আমাৰ যিটো ব্যক্তিগত মানুহগৰাকীৰে ভৰি কাটি গৈছে সেইটো সময়ত। কিন্তু তেওঁলোকে আৰু চাব গ'লে দেখিব যে আমাৰ এইখিনিলৈকে আহি পেলাই আমাৰ হোষ্টেলৰ যিটো গেটৰ ফ্ৰণ্টত যিটো আমাৰ হোষ্টেলৰ নামফলক আছে, নামফলকখন তেওঁলোকে ভাঙি লৈ গৈছে। আমি তেওঁলোকৰ ফালে যোৱা নাই, তেওঁলোক আমাৰ ফালে আহিছে, আৰু তেওঁলোকে হেলমেট পিন্ধি আহিছে, হাতত যি পাৰে বস্তু লৈ আহিছে, অলৰেডি তেওঁলোকে প্ৰস্তুত হৈ আহিছে, আৰু আমাৰ ফালৰ পৰা তেওঁলোকৰ ৰেছপন্স দিব যোৱা নাই কোনো। প্ৰাক্তন ছাত্ৰ আছিলে নেকি? প্ৰাক্তন ছাত্ৰ আমাৰ হোষ্টেলৰ, তেওঁলোকৰ আমি চিনি নাপাওঁ। ৰাতি আহিছে 2টা বজাত, আমিতো চিনি নাপাওঁ, ৰাতি প্ৰাক্তন ছাত্ৰ বুলি নকওঁ, কিন্তু তেওঁলোকে প্ৰায়খিনি হেলমেট পিন্ধি আহিছে, আৰু হাতত প্ৰায়খিনি শিলগুটি। আমি যদি আগবাঢ়ি যাওঁ তেওঁলোকে শিলগুটি মাৰে, সুৰাৰ বটল দলিয়াই আমাৰ গাত, তেনেকুৱা কৰিছে। এতিয়া আপোনালোকে কৰ্তৃপক্ষৰ লগত কিবা যোগাযোগ কৰিছে? যোগাযোগ কৰা হৈছে, আমাৰ ছিনিয়ৰখিনিয়ে যোগাযোগ কৰিছে, বৰ্তমান হোষ্টেলত উপস্থিত আছে তেওঁলোকে কৰিছে। সেইটো আৰু এতিয়া কি কৰ্তৃপক্ষে কি কৰে সেইটো এতিয়া চাবলগীয়া হ'ব। কিন্তু এনেধৰণৰ ঘটনা হোৱাটো নাই, একদম ধিক্কাৰ দিছোঁ। এইটো হ'ব নালাগে আচলতে, কোনো কাৰণতে আমি এইটো গ্ৰহণযোগ্য বুলি নাভাবোঁ, কাৰণ আমি তেওঁলোকৰ হোষ্টেলৰ ফালে যোৱা নাই, তেওঁলোকে আমাৰ হোষ্টেলত আহি পেলাই নামফলক লৈ পেলাই ভাঙি পেলাইছে, জ্বলাই দিছে, তেনেকুৱা কৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু ইতিমধ্যেই তেওঁলোকৰ ফালৰ পৰা অভিযোগ কৰিছে, আপোনালোকৰ ফালৰ পৰা অভিযোগ প্ৰতি অভিযোগ চলি আছে, কিন্তু সেয়া মীমাংসা নহয়। এই গোটেই ঘটনাৰ কেনেধৰণে আচলতে আপোনালোকে বিৱৰণ কৰিব? হয়, কালি যিটো ঘটনা ঘটিল সেইটো এক নিন্দাজনক ঘটনা। আমাৰ যেতিয়া সিহঁতে আহিলে, তেতিয়া আমাৰ হোষ্টেলত সোমাব লৈছিলে, তেতিয়া আমাৰ ছিনিয়ৰ কেইজনমানে গৈ কথাটো পাতি শেষ কৰিব বিচাৰিছিলে। যেতিয়া কথাটো সিহঁতৰ লগত পাতিব বিচাৰিছিলে, তেতিয়াই সিহঁতে কি কৰিলে, কাঠৰ টুকুৰা আনি, মদৰ বটল আনি এজন দাদাৰ ইয়াত মাৰি দিলে, নাকত মাৰি দিলে। নাকত মাৰি দিয়াৰ ফলত তেওঁৰ নাকটো ভাঙি ভিতৰত গৈ কাঠৰ টুকুৰা সোমাই গ'ল। তাৰপিছত ইয়াত আমি সিহঁতক ৰখাব বিচাৰিছিলোঁ, সিহঁতে নৰখিলে। আমাৰ এইফালে বাইক এখন আছিলে, বাইকখন সিহঁতে তাত নি ভাঙিলে। তাৰপিছত সিহঁতে আকৌ আহি আমাৰ যিটো ফলক আছে, ফলকটো আহি ভাঙিলে। গতিকে দেখিবলৈ পোৱা যায় যে আমি তেওঁলোকৰ ইয়াত যোৱা নাই, তেওঁলোকৰ বাউণ্ডাৰীত যোৱা নাই, তেওঁলোকে ইয়াত আহি আমাৰ ইয়াত অত্যাচাৰ কৰিছে, আৰু আমি নিজক প্ৰটেকশ্যন দিয়াৰ কাৰণে আমি তেওঁলোকক খেদি গৈছিলোঁ, মানে আমাক ৰক্ষাৰ অৰ্থে আমি গৈছিলোঁ। আৰু এটা কথা যে মূল কাৰণটো হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যে সিহঁতৰ এটা লিগেচি আছে, 5 বছৰমান ধৰি সিহঁতে ভাইচ প্ৰেছিডেণ্ট জিকে, আৰু আমাৰ মাইনৰ গেমছ জিকে। গতিকে এই পট্টিত আমি এইবাৰো জয়যুক্ত হৈছোঁ, আৰু সিহঁতৰ লিগেচিটো ব্ৰেক কৰিছে। সিহঁতে ভাইচ প্ৰেছিডেণ্টটোত বিপুল ভোটত হাৰিছে, অলমষ্ট 900 ভোটত হাৰিছে। সেইটো চাগে খুব সিহঁতে উজাৰিলে আহি, আৰু এই ঘটনাটো অত্যন্ত নিন্দাজনক এটি ঘটনা। যেন এনেকুৱা লাগিছে ছাত্ৰৰূপী গুণ্ডা, সেইটো ধৰিব পৰা নাযায়। সিহঁতে সম্পূৰ্ণ প্ৰস্তুতিৰে আহিছে, হেলমেট লগাই আহিছে, লাখতি লৈ মদৰ বটল, বিলাতী সুৰাৰ বটল চটল যথেষ্ট পৰিমাণে লৈ আহিছে, তেনেধৰণৰ ঘটনা।
এয়া আছিলে মাধৱ বেজবৰুৱা ছাত্ৰাবাসৰ যিসকল ছাত্ৰ অৰ্থাৎ আৱাসীসকল আৰু তেওঁলোকৰ ভাষ্য আমি ND24 দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিলোঁ। লগতে আন যিটো হোষ্টেল আছে যিটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকেও বিভিন্ন অভিযোগ দিছে, তেওঁলোকৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিলোঁ দৰ্শকসকলক। এতিয়া কোনেও হয়তো এনেধৰণৰ ঘটনা হোৱাটো নিবিচাৰে, সচেতন মহল হওক বা যি বিদ্যুৎ সমাজ আছে কোনেও এনেধৰণৰ ঘটনা কেতিয়াও কাম্য নকৰে। কিন্তু পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। এই গোটেই ঘটনা সন্দৰ্ভত তেওঁলোকৰ ভূমিকা কেনেধৰণৰ হয় সেয়াও লক্ষণীয় হ'ব। কিন্তু আমি বৰ্তমান কাজিয়াৰ সূত্ৰপাত কি ধৰণে হৈছিলে বা তেওঁলোকৰ ভাষ্য কেনেধৰণৰ, কাজিয়াৰ প্ৰথমে কোনে সৃষ্টি কৰিছিলে সেই কথা দুয়োটা পক্ষৰ পৰা জনাৰ চেষ্টা কৰিলোঁ, দুয়োটা পক্ষৰ ভাষ্য দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।